এই যে গাইস লাইটার চোর এই যে বিড়ি দান বই। ও হেল্ল' গাইছ, মাছ চাছ নামাৰো ৰ, বেয়া বৰষুণ দিছে, আমি ঘৰতে যাং দে। আজিকালি ব্লগটো এয়ে আছিল, এটা মাছ পাইছো মাত্ৰ, তাকো ইয়ে উঠাইছে, শান্তি দিয়া নাই গাইছ গোটেই। হেল্ল' গাইস, কি খবৰ আপোনালোকৰ? আজি যাম আমি মাছ মাৰিব। আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে। কেইটা কি কেনেকা কি কৰো, কেনেকা কি মাছ মাৰো আপোনালোকে চাই থাকিলে হ'ল। খালি চাই থাকিব হা। এই চাওকচোন চুৰটোক আহি কিনে হাঁহি থাকে খালি। কাম বনটো নাই গাইছ, কামত যাব আহিছিল বোলে, কাম চাম হোৱা নাই, এতিয়া ইয়াত আহি কিনে উৎপাত দি আছে চোৱাৰৰ বাচ্ছাই। আপোনালোকে খালি ব্লগটো লাষ্টলৈকে চাই থাকিব। এইটো এটা টাইম পাছ ব্লগ হয়, মানে বহুত দিন হ'ল কণ্টেণ্ট চণ্টেণ্ট পোৱা নাই, চ' সেইটোৰ কাৰণে এনেকুৱাকে বনাই আছো আৰু কিবা কিবি। আপোনালোকে খালি ছাপোৰ্ট কৰিব। এতিয়াৰ কাৰণে বাই বাই। ডাইৰেক্ট ৰাস্তাত লগ পাম। এতিয়াৰ কাৰণে বাই বাই, ডাইৰেক্ট ৰাস্তাত। হেল্ল' গাইছ, হেল্ল' গাইছ, এতিয়া যাম চিপ কাটিব। আৰু এটা কি হ'ল জানে মাইকৰ টোপটোকে হেৰাই দিলে কুত্তাৰ বাচ্ছা, যেতিয়া লাৰি আছিল। ই মোৰ মাইকৰ টোপটো হেৰাই দিল। যদি মাতটো ফাটা ফাটা পাইছে তো চৰি। মোৰ ঘৰত আছে টোপটো, ঘৰত যাই কেনে লগাই দিম। মানে আৰু আগতে মাইক আছিল ন, তো তাতে আছে। আৰু মাইকটো মই ফেব্ৰিকুইক মাৰো এনে, এইবাৰে মানে এইটো নতুন মাইক, চ' ফেব্ৰিকুইক লগোৱা হোৱা নাই। এতিয়া আমি তিনিটাই যাম চিপ কাটিব, মাছ মাৰিম তো, সেইটো কাৰণে চিপ টিপ কাটিব যাওঁ এতিয়া। এই যে গাইছ লাইটাৰ চোৰ এই যে বিড়ি দান বহি চাওক, লাইটাৰ ক'ত থৈ দিছে। এই লাইটাৰটো লৈ ল'লা। আপোনালোকে চাই থাককচোন। এই হাবি জংঘলৰ মাজত যাওঁ না ক'ত যাওঁ চাওক। চিপ কাটি আছে চুৰ গিলা, চাওকচোন গাইছ, ক'ত আছো চিপ কাটব। বম চোৰ এন্তে গাইছ, য'তে ত'তে চিপ কাটবা আহে চুৰ গিলা। মোকো লৈ আহিছে, এতিয়া মাৰ খুৱাব চাব ৰাইজৰ পৰা। কাৰোবাৰ ঘৰৰ বাৰীৰ পিছ চাইডৰ চিপ চুৰ কৰিছে এন্তে। এয়া এটা মানুহ হৈছে মাৰব মাকছো দে। এয়া চাওক, আপোনালোকক অলপমান দেৰিকে লগ পাই আছো, চিপটো কাটি লওঁ। এতিয়াৰ কাৰণে বাই বাই। গাইছ মাছ মাৰিব ষ্টাৰ্ট কৰিছিলোঁ হে, এটা মাছ উঠাইছিলোঁ হে, বৰষুণ দিব ষ্টাৰ্ট। এয়া চাওকচোন বৰষুণ দি আছে। কেনেকৈ মাছ মাৰিম। ই উঠালা এটা, এইটো চুৰ নামাৰি না। আপোনালোকে চাই থাকক ব্লগটো, দেৰিলৈকে দেখাই আছো। এই গোটাই বেয়া বৰষুণ দি দিল, আপোনালোকক কেনেকৈ দেখাম। বহুত জোৰে দিছে কিন্তু গম পোৱা নাই কেমেৰাত। বেছে এতিয়াৰ কাৰণে বাই বাই গাইছ, বৰষুণটো শেষ হোৱাৰ পিছত লগ পাম। আমি বেটাৰী গাড়ীত বহি আছোঁ বৰ্তমান, ডাইৰেক্ট মাছ মাৰাৰ টাইমত লগ পাম। এতিয়া মাছবিলাক কমকৈ খাব, এতিয়া কেইটাবা মাছ পাওঁ এইটো আল্লাহ মহাদেৱে জানে। অ হেল্ল' গাইছ, মাছ চাছ নামাৰো ৰ, বেয়া বৰষুণ দিছে, আমি ঘৰতে যাং দে। আজিকালি ব্লগটো এয়ে আছিল, এটা মাছ পাইছো মাত্ৰ, তাকো ইয়ে উঠাইছে, শান্তি দিয়া নাই গাইছ। গোটাই ভিজি গ'লো, এইগিলা চাওক গোটাই ভিজি গৈছো। এতিয়া এনেকে ৰখি ৰখি আৰু মাছ মাৰি থাকিব পাৰি নেকি গাইছ। এতিয়া ঘৰতে যাওঁ, আজিৰ কাৰণে এইখিনি আছিল ব্লগটো। বাই বাই গাইছ, চব খিচাৰি বনি গ'ল। কি কবি আজি, কেনে লাগছে মাছ মাৰে? ভালকে কওঁ, গালি পাৰবা দিয়া নাই। মৃদুল কেনেকা লাগছে মাছ মাৰে? ফেণ্টাষ্টিক বোলে মাদাৰি, নাম লিখবা নাজানে সি, ইংলিছ মাৰে ফেণ্টাষ্টিক। গাইজ আজিৰ কাৰণে এইখিনি আছিল, বাই বাই। বৰষুণটো বেয়া দি আছিল, লেতেৰা বৰষুণ, এইটো খেচেৰা বৰষুণ। আপোনালোকে ঘৰৰ ভিতৰে ভিতৰে থাকক, আমিও ঘৰে ঘৰে যাওঁ আৰু। আজিৰ কাৰণে এইখিনি আছিল ব্লগটো। যদি চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব। ছাবস্ক্ৰাইব চব কৰি দিব। আজিৰ কাৰণে ব্লগটো এইখিনি আছিল, বাই বাই।